নিশ্চয়কৈ আজি ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস আন্তৰ্জাতিকভাৱে পালন হোৱা এই দিৱসৰ লগত সংগতি ৰাখি গোৱালপাৰা আৰক্ষী প্ৰশাসনে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি ৰাতিপুৱাৰ দৃশ্য দেখুৱাইছোঁ। এয়া গোৱালপাৰা সদৰ থানাৰ পৰা গোৱালপাৰা আৰক্ষী প্ৰশাসনে এক চাইকেল ৰেলী উলিয়াইছে। বিশেষকৈ ৰাইজৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে এই যি চাইকেল ৰেলী, সেই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰা হৈছে। মই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। ৰাতিপুৱাই আজিৰ দিনটোত এক কাৰ্যসূচী আপোনালোকে লৈছে, গতিকে ইয়াৰ জৰিয়তে ৰাইজক আচলতে কি আহ্বান জনাব, কি ক'ব? হয়, আমি সকলোৱে যিহেতু গম পাইছোঁ আজি ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং। সেই উপলক্ষে আমি গোৱালপাৰা পুলিচৰ ফালৰ পৰা এটা সজাগতা এৱেৰনেছৰ কাৰণে চাইকেল ৰেলী এটা উলিয়াইছোঁ আৰু এইটো আমি উলিয়াইছোঁ সদৰ থানাৰ পৰা। আমি টাউনটো কভাৰ কৰিম, টাউনটো কভাৰ কৰি তাৰপিছত আমি ৰিজাৰ্ভত এইটো শেষ কৰিম। আৰু ইয়াৰ জৰিয়তে আমি গোটেই গোৱালপাৰাবাসী ৰাইজ লগতে আমাৰ য়ং জেনেৰেশ্যনখিনিক এইখিনি মেছেজ দিব বিচাৰিছোঁ যে আমি নিচাজাতীয় সামগ্ৰীসমূহ, দ্ৰব্যসমূহ ব্যৱহাৰৰ পৰা আঁতৰি থাকি নিজকে সুস্থ ৰাখিবলৈ, হেল্ডি ৰাখিবলৈ আমি স্পৰ্টছ হওক, যিকোনো ধৰণৰ খেল ধেমালি আৰু লগতে চাইকেল চলোৱা, তেনেকৈ আমি আমাৰ লাইফটো এনজয় কৰিব লাগে আৰু এই ড্ৰাগছজাতীয় সামগ্ৰীসমূহৰ পৰা আঁতৰি থাকিব লাগে আৰু নিজক আগুৱাই লৈ যাব লাগে। নিশ্চয় ক্ৰাইম ব্ৰাঞ্চৰ আচলতে অতিৰিক্ত আৰক্ষী অধীক্ষক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। বহু পৰিয়াল এই ড্ৰাগছৰ কাৰণে কিন্তু আচলতে এইটো আমি এটা চাইকেল ৰেলী কৰিছোঁ। এইটোৰ থ্ৰুদি আমি মেছেজ দিব বিচাৰোঁ পাব্লিকক যে ইউ শ্বুড অলৱেজ চে ন' টু ড্ৰাগছ। মানে ড্ৰাগছৰ পৰা সদায় আপুনি দূৰত্ব বজাব লাগে। ইয়াতে আমাৰ সৰু ল'ৰা ছোৱালীখিনিও আমাৰ ইয়াতে পাৰ্ট লৈছে। ইয়াৰ পৰা আমি এটা ক্লিন মেছেজ এটা দিব বিচাৰোঁ যে মানুহে ড্ৰাগছ সেৱন কৰিব নালাগে আৰু ড্ৰাগছ সেৱন কৰিলে এটা পৰিয়াল ধ্বংস হৈ যায় আৰু সেই ড্ৰাগছৰ পৰা সদায় দূৰত্ব বজাই থাকিব লাগে। ড্ৰাগছৰ বিৰুদ্ধে আপোনালোকৰ অভিযান অব্যাহত আছে, তথাপি ড্ৰাগছ নিৰ্মূল কৰা খুব কঠিন কাম। গতিকে আপোনালোকৰ এই অভিযান চলি আছে, তাৰ মাজতে কিন্তু বহু যুৱক এতিয়া বিপথে পৰিচালিত হৈ আছে। গতিকে তেওঁলোকৰ প্ৰতি আপোনালোকৰ আহ্বান কি হ'ব? নাই, আমিতোতো আমাৰ ফালৰ পৰা আমাৰ কণ্টিনিউৱাছলি আমি ড্ৰাগছৰ এগেইনষ্টত আমাৰ ড্ৰাইভ চলি আছে। আমি বহুত পৰিমাণত আমাৰ গোৱালপাৰা পুলিচৰ তৰফৰ পৰা ড্ৰাগছ আমি ধৰিবলৈ সক্ষম হৈছোঁ। আমি যুৱকলৈ সেইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে প্ৰথম ড্ৰাগছ সেৱন কৰিব নালাগে। ইউ শ্বুড চে অলৱেজ ন' টু ড্ৰাগছ। ড্ৰাগছ কেতিয়াও পৰিবহণ কৰিব নালাগে। ড্ৰাগছ বহুত এটা নিচাযুক্ত বস্তু আৰু সদায় ড্ৰাগছৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। নিশ্চয়কৈ আজি যিহেতু আন্তঃৰাষ্ট্ৰীয়ভাৱে এই দিৱস পালন কৰা হৈছে, সেই গোৱালপাৰা আৰক্ষী প্ৰশাসনেও আজি ড্ৰাগছৰ অবৈধ সৰবৰাহ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে এক চাইকেল ৰেলী উলিয়াইছে আৰু তাৰ পৰিৱেশ আমি দেখুৱাইছোঁ। গোৱালপাৰা আৰক্ষীয়ে এনে ব্যৱস্থা গ্ৰহণ কৰিছে, য'ত কিছু যুৱক যুৱতীৰ লগতে আৰক্ষীসকলেও অংশগ্ৰহণ কৰিছে আৰু আজি ৰাতিপুৱাই আচলতে এই দিৱস পালন কৰা হৈছে। বিশেষকৈ ড্ৰাগছৰ যাতে কবলত কোনো যুৱক যুৱতী নপৰে, ড্ৰাগছৰ ভয়াৱহতাৰ প্ৰতি সজাগ কৰাৰ কাৰণে এনে দিৱস পালন কৰা হৈছে আৰু য'ত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ উপৰিও সাধাৰণ কিছু জনতাও অংশগ্ৰহণ কৰিছে।